Hello subscriber, my dear students. Hope you are doing good in this pandemic. I have created this channel to discuss the various topics of commerce in a very precise way. Hope you learn from it. Let's start. Hello dear subscribers and my dear student. Today my topic of discussion is on internal marketing. If we just go for the definition of internal marketing, just in as a layman sense, the concept stands that it is a marketing strategy which is used by the organization to satisfy or to involve the staff, okay, in their marketing program. And once the staff has been satisfied with the marketing or knowing the various marketing program, they can satisfy their customers. Ultimately, in this phase of marketing strategy of internal marketing, the company first of all focus on the employees of the organization. Okay, once employee is satisfied, then only employee can satisfy the customer. Okay, so internal marketing says that it is a marketing to the employees. আমি external marketing পঢ়িছিলোঁ, তাতে কি হয়, we market the customers and consumer whatever it is. কিন্তু internal marketing, internal মানে কি, within the organization. তো প্রথমে কি করে, প্রথমে মার্কেটিং করে, কাক করে, এমপ্লয়িজ করে. It is a marketing to the employees of an organization to ensure that they are effectively carrying out the desired programs and policies. প্ৰথমে যদি মই এমপ্লয়ীকেইটা মোৰ লগত পাৰ্টিচিপেট কৰে মোৰ প্ৰগ্ৰামছ আৰু মোৰ পলিচি, তেতিয়াহ'লে এই এমপ্লয়িজকেইটা কাক কনভিন্স কৰিব, কাষ্টমাৰক কনভিন্স কৰিব, আৰু কাষ্টমাৰক আমি কনফিডেন্সটো আমি কাষ্টমাৰ ৰিটেনশ্যন কৰিব পাৰিম. এগেইন it involves staff at all levels, involving staff at all levels in effective marketing program by enabling them to understand their role within the marketing process. তেওঁলোকক আমি ইনভলভ কৰাম within the organization and will ensure that every employee understand their experiences. Okay, see, it also ensures that every employee understand and experiences the various activities and campaigns and are prepared and motivated to act in a service oriented way. তাৰ মানে কি হৈছে, আমি যেতিয়া ফৰ এক্সাম্পল আমি ক'ৰবাত এখন লেপটপ কিনিবলৈ যাম, এতিয়া ডাঙৰ এখন প্ৰতিষ্ঠানত গৈছোঁ, সেই কোম্পানীৰ মানুহটো নিজৰ কোম্পানীক ইমান ভাল মানে কোম্পানীক ইমান ভাল পায় বা কোম্পানীৰ বিষয়ে ইমান ভালকৈ জানে, যিয়ে আমাক কনভিন্স কৰি দিছে যে আমি নহয়, আমি এইটো প্ৰডাক্টে ল'ব লাগে. এই যে মানুহজন যে আমাক যে কনভিন্স কৰিছে বা আমাক যে আমাৰ এপ্ৰ'চটো যে সি লৈছে বা সি যে আমাক চব প্ৰব্লেমছকেইটা শ্বৰ্ট আউট কৰি দিছে এখন লেপটপৰ বিষয়ে, সি কেনেকৈ গম পালে? ডেফিনেটলি কোম্পানীয়ে তাক ইনভলভ কৰাইছে কোম্পানীৰ মাৰ্কেটিং প্ৰচেছত. ইয়াতে মেইন ষ্টৰি হৈ গ'ল, কোম্পানীয়ে কাষ্টমাৰৰ ওচৰত ডাইৰেক্ট নাহে ইণ্টাৰনেলত. ইয়াতে কোম্পানীয়ে প্ৰথমে নিজৰ এমপ্লয়ীক ট্ৰেইন কৰিব, এমপ্লয়ীক নিজক পাৰ্ট এণ্ড পাৰ্চেল অফ মাৰ্কেটিং প্ৰচেছ বনাব, সেই এমপ্লয়ীয়ে কাষ্টমাৰক ডিল কৰিব. Okay, so it is necessary condition that internal exchange between organization and employee should be effectively operate before it is gone to the external market. So the most important point is marketing goal of any organization is to achieve customer satisfaction and customer retention. যিকোনো অৰ্গেনাইজেশ্যনত তেওঁলোকৰ মেইন উদ্দেশ্যটো কি, কাষ্টমাৰ ছেটিছফেকশ্যন আৰু কাষ্টমাৰ ৰিটেনশ্যন. কিন্তু যেতিয়া আমি ইণ্টাৰনেল মাৰ্কেটিং পঢ়োঁ, ছাৰ্ভিচ অৰ্গেনাইজেশ্যন কি ষ্টাডি কৰে, দে ষ্টাডি দ্য এমপ্লয়ী এক্সপেক্টেশ্যন এণ্ড গিয়াৰ আপ দ্য পলিচি টু ছেটিছফাই দেম. কাক ছেটিছফাই কৰিব মন কৰে, তেওঁলোকে ছেটিছফাই অনলি দ্য এমপ্লয়িজক কৰে. যেতিয়া এমপ্লয়ীক ছেটিছফাই কৰে, তাৰ মানে কি হয়, তেওঁ পূৰা অৰ্গেনাইজেশ্যনৰ মাৰ্কেটিং ষ্ট্ৰেটেজিটো এমপ্লয়ীৰ ওপৰতে কনচেনট্ৰেট হৈ থাকে. এমপ্লয়ীক যেতিয়া ছেটিছফাই কৰে, তেওঁলোকক কি হয়, পজিটিভ ইফেক্ট আহে অৰ্গেনাইজেশ্যনৰ. এমপ্লয়ী ছেটিছফেকশ্যন উইল ইনক্ৰিজ এমপ্লয়ী প্ৰডাক্টিভিটি, তেওঁলোকে কাম কৰা আৰু বেছি বঢ়াই দিয়ে, এফিচিয়েঞ্চি লেভেলটো আৰু ইনক্ৰিজ হৈ যায়. এজ এ ৰিজাল্ট অফ উইচ পাৰফৰ্মেঞ্চ অফ দ্য ছেটিছফাইড এমপ্লয়ী উইল ৰিজাল্ট ইন কাষ্টমাৰ ছেটিছফেকশ্যন. এণ্ড এজ ইউ ন' মাৰ্কেটিং গ'লটো কি, মাৰ্কেটিং গ'লটো হ'ল কাষ্টমাৰ ছেটিছফেকশ্যন. এইটো কেনেকৈ আৰ্ণ হৈছে, অনলি উইথ দ্য হেল্প অফ এমপ্লয়ী ছেটিছফেকশ্যন. অ'কে, most importantly, employees of the service organization, they always interact with internal environment and external environment. Yes, external environment as well as internal environment. It should be noted that
this employee while participating in service, okay, they must be cheerful, make an eye contact, show interest, engage in friendly conversation with the customer. And how this could be possible? Only when they know their job, only when they love their job, and when there is job satisfaction. And how there is job satisfaction? Or because there is job satisfaction because the company is marketing the employee, and employee are connecting with the customer. Okay, so it is a very interesting strategy which is used by the company through internal marketing. Now we'll discuss the roles of service employee. So আমি এতিয়ালৈকে গম পাইছোঁ যে ইণ্টাৰনেল মাৰ্কেটিং কি হয়, মাৰ্কেটিং টু এমপ্লয়িজ এণ্ড ফাইনেলি এমপ্লয়িজ মাৰ্কেটিং অৰ ডাইৰেক্টলি কণ্টেক্টিং দ্য আমাৰ কাষ্টমাৰলৈ কণ্টেক্ট কৰি আছে। যে ছাৰ্ভিচ ৰোলৰ কথা যদি আমি পাতিম, প্ৰথম আমাৰ আছে প্ৰডাক্ট ডিজাইনাৰ। প্ৰডাক্ট ডিজাইনাৰ কি কৰে? প্ৰডাক্ট ডিজাইনাৰ তেওঁলোকে ডিজাইন কৰে। কি ডিজাইন কৰে? তেওঁলোকে কাষ্টমাৰ ৰিকুৱাৰমেণ্ট, you know the customer needs and wants are unlimited, তেওঁলোকৰ বহুত ধৰণৰ প্ৰব্লেম থাকিব পাৰে, স্পেচিফিক প্ৰব্লেম থাকিব পাৰে, আৰু কাষ্টমাৰক ৰিটেইন কৰি ৰখা এখন বিজনেছত ধৰি ৰখাৰ কাৰণে সবচে ইম্পৰ্টেণ্ট কথা কি হৈ গ'ল? তেওঁলোকৰ প্ৰব্লেমকেইটা শ্বৰ্ট আউট কৰিব লাগিব। যেতিয়া আমি প্ৰব্লেম শ্বৰ্ট আউট কৰিম, আমি কি কৰিম? এটা প্ৰডাক্ট ডিজাইন ৰেডি কৰি থাকিম। আমাৰ যোনে প্ৰডাক্ট ডিজাইন ৰেডি কৰিব, তেওঁলোকে কাষ্টমাৰ ৰিকুৱাৰমেণ্ট অনুযায়ী তেওঁলোকে প্ৰডাক্টটো বা তেওঁলোকৰ ছাৰ্ভিচটো এনেকুৱাকৈ ডিজাইন কৰিব চ' ডেট তেওঁলোকৰ যি প্ৰব্লেম আছে এইটো শ্বৰ্ট আউট হৈ যায়। মিনছ ইচ কাষ্টমাৰ মে ৰিকুৱায়াৰ ডিফাৰেণ্ট ছাৰ্ভিচ ফৰ ছলভিং স্পেচিফিক প্ৰব্লেমছ। ছাৰ্ভিচ এমপ্লয়ী শুড এছাৰটেইন ইচ কাষ্টমাৰ স্পেচিফিক ছাৰ্ভিচ ৰিকুৱাৰমেণ্ট and a distinctive service product by taking into consideration the resources and the competencies of the service organization. Next we have the performer. So the next we have the performer. A service employee is the performer in the service production process, and he has to interact with the uncontrollable element that we term as consumers or customers, yes, and extract the quality performance by influencing the customer to get involved the process. যেতিয়া এই আমাৰ এই পাৰফৰ্মাৰটো আমাৰ এখন পাৰ্ট অফ আৱাৰ অৰ্গেনাইজেশ্যন এজ এ এমপ্লয়ী, সি যেতিয়া নিজৰ এক্টিভিটিজকেইটা পাৰফৰ্ম কৰিব, সি যেতিয়া পাৰফৰ্ম কৰে মানে কাৰ আগত পাৰফৰ্ম কৰে? ইট ইজ নট এনি এক্ট অৰ ইভেণ্ট, মানে হি ইনভলভ ইন দ্য প্ৰচেছ অফ বাইং অৰ চেলিং, স্পেচিয়েলি চেলিং এক্টিভিটি। তেতিয়া আমাৰ ইয়াত কি হয়? বহুত কাষ্টমাৰ আহে, আৰু কাষ্টমাৰ নিডছ এণ্ড ৰিকুৱাৰমেণ্ট হিচাপে প্ৰডাক্ট তেওঁলোকক শ্ব' কৰিব লাগে। তো যেতিয়া তেওঁলোকক প্ৰডাক্ট শ্ব' কৰিবলৈ তেওঁলোকৰ ৰিকুৱাৰমেণ্টকেইটা মিট কৰিব নোৱাৰে, কিয় ৰিকুৱাৰমেণ্ট মিট কৰিব নোৱাৰে? কাষ্টমাৰ বিকজ তেওঁলোকৰ ঢেৰ নিডছ এণ্ড ৱান্টছ থাকে আৰু স্পেচিফিকেশ্যন ঢেৰ থাকে, তো এইটো আনকণ্ট্ৰলেবল হৈ যায়। আৰু যদি আমাৰ পাৰফৰ্মাৰ মানে এমপ্লয়ীজন আমাৰ ফুল্লি আমাৰ অৰ্গেনাইজেশ্যনেল এক্টিভিটিজ ছাপৰ্ট মাৰ্কেটিং স্কিলত জড়িত হৈ থাকে, তেওঁলোকে কি কৰে? এই এমপ্লয়ী কাষ্টমাৰ যোনজন আহিছে দোকানলৈ বস্তু ল'বলৈ, তেওঁলোকক কি কৰে? তেওঁলোকক পাৰফৰ্ম কৰাই দিয়ে। মিনছ দে ইনভলভ দেম ইন আ প্ৰচেছ, আৰু তেওঁলোকক কি দিয়ে? কোৱালিটি পাৰফৰ্মেঞ্চ দিয়ে। চ' দ্য নেক্সট উই হেভ এজ এ ফ্ৰেণ্ড। এ ছাৰ্ভিচ এমপ্লয়ী হেজ টু প্লে দ্য ৰোল অফ ফ্ৰেণ্ড। The friend কাৰ লগত? ফ্ৰেণ্ড উইথ দ্য কাষ্টমাৰ, অ'কে, এজ ৱেল এজ দ্য এমপ্লয়িজ ইন দ্য টিম। তেওঁলোকে টিম এজ এ টিম হিচাপে থাকে। ছাপ'জ কিছুমান মানে ষ্ট'ৰত গ'লে চব এখন টিম হিচাপে কিবা এখন বিক্ৰী কৰিবলৈ আহে তেওঁলোকে। চ' তেওঁলোকৰ মেইন দ্য কোম্পানীৰ থ্ৰু এমপ্লয়ীৰ মেইন উদ্দেশ্য কি হৈ গ'ল? কাষ্টমাৰৰ সদায় কিবা না কিবা প্ৰব্লেম থাকে। কাষ্টমাৰ হেজ চ' মাছ প্ৰব্লেমছ, দে লুক ফৰ হেল্প, দে কম ফৰ কোঅপাৰেশ্যন, গাইডেন্স এণ্ড ছাপৰ্ট অন ভেৰিয়াছ ইছ্যুজ। চ' এমপ্লয়ী অফ এন অৰ্গেনাইজেশ্যন, ছাৰ্ভিচ অৰ্গেনাইজেশ্যন শুড ৰেছপণ্ড them positively as a friend, which will help to make customers feel comfortable and they can increase their goodwill of the firm too. কথাটো বুজি পাইছেনে? কথাটো হ'ল যে যেতিয়া কাষ্টমাৰ আহে, কাষ্টমাৰ কি বিচাৰে? এখন হেল্প বিচাৰে, কোঅপাৰেশ্যন বিচাৰে অন ভেৰিয়াছ প্ৰডাক্ট অৰ দ্য আইটেমছ দে ৱান্ট টু পাৰচেজ বা এনিথিং ইন এনি কেছ। তো যদি ছাৰ্ভিচ এমপ্লয়ী তেওঁলোকক এজ এ ফ্ৰেণ্ড বুলি ট্ৰিট কৰে, তেতিয়াহ'লে কাষ্টমাৰৰ যিমান ইছ্যুজ আছে তেওঁ সেইকেইটা অট'মেটিকলি ছল্ভ হৈ যায়, আৰু এজ ফ্ৰম দ্য ভিউ পইণ্ট অফ ছাৰ্ভিচ অৰ্গেনাইজেশ্যন এইটো বহুত ভাল। আৰু ইন এভৰি এমপ্লয়ী অফ দ্য ছাৰ্ভিচ অৰ্গেনাইজেশ্যন শুড ৰেছপণ্ড ইট পজিটিভলি এজ এ ফ্ৰেণ্ড। দ্য নেক্সট ওৱান ইজ এম্পেথাইজাৰ। দ্য এম্পেথি ইজ দ্য কি পেৰামিটাৰ ইন ছাৰ্ভিচ। কাষ্টমাৰ অলৱেজ ফিল কমফৰ্টেবল এণ্ড পাৰচিভ বেটাৰ কোৱালিটি ৱেন employees are empathic.
আৰু সাৰ্ভিস এমপ্লয়ি সদায় পেশেন্স আৰু ইনক্লিনেশন থাকিব লাগে কাস্টমাৰ প্ৰতি তাৰ মানে কি হয় কাস্টমাৰ কমফৰ্টেবল মানে অলৱেজ কমফৰ্টেবল ফিল নকৰে কিছুমান সিচুৱেশ্যনত যেতিয়া তেওঁলোকে সাৰ্ভিসটো এচিভ কৰিব আহে বা প্ৰডাক্টছ কিনিবলৈ আহে কিন্তু যদি সাৰ্ভিস এমপ্লয়ি নিজৰ পেশেন্স লেভেলটো যদি তেওঁলোকৰ লগত কুল ৰাখে বা পেশেন্স ভাল বা ইনক্লিনেশন থাকে তেওঁলোকে এম্পেথি দেখায় কাস্টমাৰ প্ৰতি তেতিয়া কি হয় আমাৰ সাৰ্ভিস আমাৰ মাৰ্কেটিং ষ্ট্ৰেটেজিটো যোনটো আমি প্লে কৰি আছো যে কাস্টমাৰ ৰিটেইন কৰা বা কাস্টমাৰ স্যাটিসফ্যাকশন দ্যাট উইল বি ভেৰি মাচ গুড আৰু সাৰ্ভিস এমপ্লয়ি is only a most important role in making it empathy or it is the most importantly empathy is the key quality parameter in service our consumer feel comfortable and perceive better quality when employees are empathic. So the next one is assurer. We know that service employee words and action should reflect assurance to the customer. যেতিয়া সাৰ্ভিস এমপ্লয়ি কাস্টমাৰৰ লগত কন্টেক্টত আহিব কিবা সাৰ্ভিস প্ৰভাইড কৰিবলৈ তেওঁলোকে এনেকুৱা ফিল কৰাব যে কাস্টমাৰ ফুল এশ্বুৰড কৰিছে তেওঁলোকৰ প্ৰডাক্ট এণ্ড সাৰ্ভিসেছ বিকজ সাৰ্ভিস ইনটেঞ্জিবল হয় ভেৰিয়েবল হয় পেৰিশেবল হয় ওকে as we know that services are intangible variable and perishable and we also know that customer always seek assurance in production process how assurance to keneke ahibo through service employee suppose আমি কিবা এখন নতুন প্ৰডাক্ট কিনিবলৈ গৈছো মাৰ্কেটত আই প্ৰডাক্টৰ বিষয়ে বেছি ভালকে নাজানো ওকে আমি ল্যাপটপ কিনিব গৈছো ল্যাপটপটো আজি 10 জেনাৰেশন 7 জেনাৰেশন we don't know more than anything like that কিন্তু যোন মানুহটো আমাক বিক্ৰী কৰে the person who sells the product he keeps us the assurance that we are selling you the best product আর তার অ্যাসুরেন্স দেখার লগে লগে আমি কিনি লৈ আহোঁ ইভেন আমি যেতিয়া কনফিউজ হৈ যাওঁ আমি কাষ্টমাৰ মানুহজনকে সুধো যাৰ লগত আমি ইন্টাৰেক্ট কৰি আছো যোনে সাৰ্ভিস এমপ্লয়ি যে আমি কি কিনিম তেওঁ আমাক কি কৰে অ্যাসুরেন্স প্রভাইড কৰে বিকজ the services which are achieving is intangible variable and perishable okay so the customer contact employee are the representative of the service company that's why a contact employee needs to perform the role of a assurer next we have the salesman it is normally said that the performance of a service employee build a positive image for the service company যোন এমপ্লয়ি বিজনেছটো লগত জড়িত হৈ আছে হি কিন্তু এটা পজিটিভ ইমেজ ক্ৰিয়েট কৰে কোম্পানীৰ কাৰণে বিকজ হি দ্যাট সেলসম্যান ইজ কণ্টেক্টিং উইথ দ্য কাষ্টমাৰ হি ইজ কামিং ইন কণ্টেক্ট উইথ দ্য কাষ্টমাৰৰ লগত হিহে ডিল কৰি আছে আৰু হি যেতিয়া নিজৰ কোম্পানীক ভালকে বুজি পাব তেতিয়াহ'লে কি হ'ব দ্য কাষ্টমাৰ ইজ লাইকলি টু বিকাম কনজিউমাৰ টু দ্য সাৰ্ভিস okay and contact employee will have an opportunity to interact closely with the intimate customer and their most important role will be in influencing and persuading the customer তেওঁলোকে ইনফ্লুয়েন্স কৰিব পাৰিব because they know their company very well and they are in this employee are the part of the marketing process internal marketing process of the company so we discussed today about internal marketing thank you for watching my video tomorrow I'll be back with another video